বোৱাৰী সেইদিনাখন যে তোমাক কথা এটা কৈছিলো ডাঙৰ ল'ৰাৰ লগত আলোচনা কৰিবলৈ কৰিছিলা নেকি? মইতো বাৰু সময়ে পোৱা নাই। ৰাতিপুৱাও তাৰ লৰালৰি হয়, সন্ধিয়াও সি দেৰিকে সোমাই আহি ভাগৰে যুগৰে এইবিলাক কথা পাতিবলৈকে বেয়া লাগে। সেইকাৰণে তোমাকে কৈছিলো। মা, ভাইটিৰ বিয়াৰ বিষয়ে ন? মই কৈছিলো এওঁক কথাটো। এওঁ আকৌ মোক ক'লে মাক কবা যে প্ৰথমতে তাৰ পৰা কথাখিনি ভালদৰে জানি ল'বলৈ। তাৰ লগত প্ৰথম আলোচনা কৰি ল'ব লাগিব। আমি ভাবি থাকিলেতো নহব, তাৰ মনত বা আকৌ কি আছে, তেতিয়াহে আগবাঢ়িবলৈ অলপ ভাল হ'ব আমাৰ কাৰণে। সেইটো হয় বাৰু, আজিকালি ল'ৰা ছোৱালীহে আৰু জোৰ জবৰদস্তিটো কৰিব নোৱাৰি কাৰো লগত। মোৰ পিছে দুইটা ল'ৰা একদম সম্পূৰ্ণ বিপৰীত আৰু। ডাঙৰটো একদম পুৰা আজ্ঞাকাৰী ল'ৰা হ'ল আৰু, যি কওঁ তাকে শুনে, চব সি মোৰ মতে কৰিলে। সেইকাৰণে তোমাকো মই মোৰ পচন্দত আনিছিলো। এই সৰুটো কিন্তু একদম তীখৰ গুটি, কাৰো কথা নুশুনে। সি সৰুৰ পৰাই বৰ জেদি, তাৰ যেনেকে মন যায় যি মন যায় সেয়াহে কৰে আৰু। হয় বাৰু মা, ভাইটি কিন্তু সঁচাকৈ বৰ কচুগুটি। কিনো কৰিব আৰু, সকলোৰে ঘৰত তেনেকুৱা থাকেই। এজন গহীন গম্ভীৰ হলে আনজন অকমান এনেকে কচুগুটি থাকেই আৰু। মা, মই লগৰখিনিৰ লগত অকমান ওলাই যাওঁচোন দেই। কচুগুটিৰ নাম লৈছিলোহে মা, আহি পেলাই একদম মুখৰ আগত কচুগুটি হাজিৰ দেখোন। তুমি মোক কেলে এনেকে কচুগুটি মাতা বাৰু? মোৰ যে লগৰখিনিয়ে শুনিবলৈ হলে একদম বেলেগ লাজ পাম আৰু, সেইটো নাম সিহঁতি লৈ ল'ব আৰু মোক জোকাবলৈ, জানানে? হয় কাৰণে কৈছো আকৌ। তুমি যে ঐ ৰচোন ৰ, তোৰ লগত মোৰ কথা এটা আছিলে। তহঁতি চুপতি পিছত মাৰিবি ৰ। কি কথানো মা, আহি শুনিলে নহব নি? মোৰ দেৰি হৈছে শুনি যোৱা তোমাৰ ভালৰ দিন আহিছে। শুনি কিজানি মনটো ভালেই লাগি যায়। হয় নি? কোৱাচোন মা, তেনেহলে শুনি লওঁ। হেৰি নহয়, তই কি সদায় লগৰ ল'ৰাৰ লগতে এনেকে ঘূৰি ফুৰিম বুলিয়ে ভাবিছ নেকি? জীৱনৰ লগৰী এজনীৰ কথাও চিন্তা কৰিব লাগিছিল নহয়। বিয়া বাৰু কথা নাই ভবা নেকি? 30 বছৰত ভৰি দিলিয়ে দেখোন, কেতিয়া চিন্তা কৰিবি আৰু? আমাৰ পৰিয়াল বংশত দেখোন চবে 30 বছৰ আগতে বিয়া বাৰু পাতি আজৰি। ককাইৰকচোন দেখিছই। তই আৰু 30 বছৰৰ পিছত চিন্তা কৰিলে আৰু ছোৱালীটো বাদেই কলা কাউৰী এজনী আহিও তোক নোপোচাই আকৌ দেই। আৰু বেছি সময় নাই, 6 মাহৰ ভিতৰত যদি তই বিয়া বাৰু চিন্তা নকৰ, তাৰপিছত কিন্তু তই বৰলা ভাত খাব লাগিব যেনহে পাইছো মই। তেতিয়া নকবি আকৌ, মা তুমি মোক সময় থাকোতে কেলেই নুবুজালা বুলি। তুমি আকৌ উলিয়ালা আৰু ন এইবিলাক বিয়া বাৰু কথাবিলাক। মই দেখোন তোমাক আগতে কৈছো, আকৌ আজিও কৈ দিছো শুনা। প্ৰথম কথা হৈছে, মোৰ বিয়া বাৰু পাতিবলৈ কোনো লৰালৰি হোৱা নাই। আৰু দ্বিতীয়তে, মোৰ লাইফৰ কথা। মই কাক বিয়া পাতিম, কাৰ লগত থাকিব পাৰিম, সেইটো অকল মই নিজে চিলেক্ট কৰিম। মই কিন্তু নিজৰ পচন্দ মতেহে বিয়া পাতিম দেই মা, কৈ দিছো। হয় নেকি? কেলে মাৰৰ ওপৰত বিশ্বাস কৰিব নোৱাৰা হলি নেকি, যে মাৰে ভাল ছোৱালী এজনী তোক চাই আনি দিব পাৰিব? ককাই আৰু ছোৱালী দেখোন মই চাই আনি দিছিলো, এজনী নবৌৱে বহি আছে। কচোন কি বেয়া? গোটেই পৰিয়াল বংশটোত এনেকুৱা ধুনীয়া গুণৱতী বোৱাৰী কোনোবাই আনিব পাৰিছেনে কচোন? মা, মই বৌক বেয়া বুলি কোৱা নাই, কিন্তু মই নিজৰ কথাটোহে কৈছো, যে মই যেতিয়াই বিয়া পাতিম, যাৰ লগতে বিয়া পাতিম, মই নিজৰ পচন্দত বিয়া পাতিম। মোৰ কবলগীয়া খিনি মই কৈ দিলো মা। এতিয়া আৰু এইটো বিষয়ত মই একো পাতিব নিবিচাৰো। দেৰি হৈছে, মোৰ লগৰখিনি ৰৈ আছে, মই গৈ আহোঁগৈ। মা, ওমৰ কথা শুনি মোৰ এনেকুৱা লাগিছে যেন সি নিজেই কৰবাত কাৰোবাক পচন্দ কৰি থৈছে নেকি। আপুনি আৰু তাৰ ছোৱালীৰ কথা চিন্তা কৰি এনে টেনচন লৈ লাভ নাই। সি যিহেতু নিজেই পচন্দ কৰি থৈছে, তাৰপিছতনো আমি আৰু ছোৱালী বিচাৰি কিবা লাভ হব জানো? তেনেকে টেনচন নোলোৱাকৈ থাকিম বোৱাৰী। আৰু সি কি ভাবিছে, যৰ পৰা মন যায় যাক মন যায় কোনোবা এজনী পচন্দ কৰিব, আৰু মই সেই ছোৱালীজনীকে এখন ঘৰৰ সৰু বোৱাৰী হিচাপে মানি লব লাগিব, একো নজনাকৈ কৰ ছোৱালী, কি ছোৱালী, কেনেকুৱা কি কথা, ঘৰ ধৰিব পৰা ছোৱালী হয় নে নহয়। তেনেকে নহব নহয়। মোৰ ঘৰখনৰো কথা আছে। ছোৱালীজনী অনাৰ আগতে সকলো জানি বুজি লব লাগিব, অনাৰ পিছততো একো কৰিব নোৱাৰি। আজিকালি ছোৱালীৰ কথা দেখোন জানাই। এইবিলাক কি বজাৰত কিনিবলৈ পোৱা আৰু ৰাস্তাত হেৰাই পোৱা বস্তু নেকি, যে কৰবাত পালো লৈ গুচি যাওঁ? নাই, এনেকে কিন্তু নহব দেই। বোৱাৰী কিন্তু মোৰ পচন্দৰে হব লাগিব। চাওঁতে আৰু এবছৰ পাৰ হৈ গল চকুৰ আগতে। 30ৰ পৰা গৈ 31 বছৰত ভৰি দিলিগে। তই বাৰু কিহৰ কাৰণে বিয়া নপতাৰ নেওতাখন গাই থাক? বিয়া নপতাৰ আঁৰত তোৰ আচল ৰহস্যটো কি বাৰু? মোক খোলাখুলিকে কৈ দেচোন শুন। মা, তোমাক কোনে কলে আকৌ মই বিয়া নাপাতো বুলি? বিয়াটো মই নিশ্চয় পাতিম। নিশ্চয় পাতিম মানে? কেতিয়া পাতিম বুলি ভাবিছ? 31 বছৰত চোন ভৰি দিলিয়ে। 3 কৰি পাৰ হৈ যোৱাৰ পাছত 60 বছৰত বিয়া পাতিম বুলি ভাবি থৈছ নেকি আকৌ তই? বিয়া সময় থাকোতেই পাতিব লাগে। মানুহে ডেকা কালত বিয়া পাতে, বুঢ়া কালত বিয়া নেপাতে নহয়। আৰু তই নিজে কচোন, তোৰ কাৰণে বাৰু সেই বুঢ়া কালত বিয়া পাতিবলৈ কোনজনী ছোৱালী ৰৈ থাকিব? ভালদৰে পঢ়া শুনা কৰিলি, চাকৰিও ভালেই কৰি আছ, ককাইৰেও বিয়া পাতিলে, আৰু তোৰ লগৰ যিমানখিনি আছিলে চব এতিয়া দুটা ল'ৰা ছোৱালীৰ মাক বাপেক হ'ল। আৰু আমাৰ ল'ৰাৰ কিন্তু বিয়াৰ মুদেই নবনা হ'ল। মা, মই বহিলোহে, তুমি আকৌ ঘূৰাই পকাই সেই মোৰ বিয়াৰ কথাটো উলিয়ালা আৰু ন? মোক শান্তিৰে বহিবও নিদিয়া তুমি ন?
তুমি এটা কাম কৰা, অকলে অকলে বহি পেলাই মোৰ বিয়াৰ সপোন দেখি থাকা। মই যাওঁ, অকমান ওলাই যাওঁ, মাইণ্ড চাইণ্ড ফ্ৰেছ কৰি আহোংগে। কিমান একে সোপা কথাকে শুনি থাকিম ঘৰত বহি বহি। ঐ এই ল'ৰাটোৱে দেখোন বিয়াৰ কথা উলিয়ালে পলাবলৈ লৈছে। মা এনেকে মুখ চুখ মেলি থৰ লাগিলে যে কি চিন্তা কৰি আছে আপুনি? ওমে চাগে আকৌ নতুন কিবা চক এটা দি থৈ গ'ল আপোনাক ন? নকবা আৰু বোৱাৰী, দিনক দিনে মোৰ চিন্তা কমাতকেও বাঢ়িছেহে। এই সৰু ল'ৰাটোৰ পৰা একদম শান্তি নাইকিয়া হৈছে আৰু। পিছে তুমি সেইদিনাখন কথাটো ঠিকেই ধৰিলা দেই। ওমে নিশ্চয় মনে মনে কাৰোবাক পচন্দ কৰি থৈছে বুজিছা। নহলে যেবাৰে বিয়াৰ কথা কওঁ সি আৰু ঠাই এৰি পলাবনে? এটা কাম কৰিবাচোন নহলে বোৱাৰী, তুমি এতিয়াৰ পৰা অকমান ওমক নজৰত ৰাখিবা। তেতিয়াহে গম পোৱা যাব সেইগৰাকী অপেশ্বৰীনো কোন, যাৰ পাল্লাত পৰি ওমে না বেলেগ ছোৱালী চাই না বিয়াৰ কথা শুনে। আৰু গম পোৱা লগে লগে আহি পেলাই মোক খবৰ দিবা বুজিছা। ঠিক আছে মা, আপুনি কৈছে যেতিয়া আপোনাৰ চিন্তা দূৰ কৰিবৰ কাৰণে মই বাৰু ওমৰ ওপৰত নজৰ ৰাখিম এতিয়াৰ পৰা। অতি সোনকালে গম পোৱাটো অত্যন্ত জৰুৰী হৈছে কোননো সেই যখিনীজনী যোনে মোৰ ল'ৰাৰ ডেকা কালটো খাই শেষ কৰিব খুজি আছে। আজিওচোন ওমে ৰুমৰ ভিতৰত সোমাই লৈ ফোনটোত ভুনভুনাই আছে কাৰোবাৰ লগত। আয়ো, এসপ্তাহ ধৰি কিমান যে কষ্ট কৰিছো। মই ৰুমৰ বাহিৰত এনেকেই কাণ পাতি পাতি ৰৈ আছো মই ভবা কথাটো সঁচা নে মিছা ধৰা পেলাবলৈ। পিছে আজি সপ্তাহটোৰ অন্তৰত গম পোৱা গ'ল আৰু মৰমৰ ওমে সঁচাকৈ নিজৰ বাবে কাৰোবাক পচন্দ কৰি ৰাখিছে। পিছে ৰিপৰ্টটো শাহুমাক দিবগে লাগিব। পটাপট ঘৰৰ বাকী কামকেইটা কৰি লওঁ, তাৰপিছত ভালদৰে শাহুমাৰ লগত কথাটো ডিছকাছ কৰিব লাগিব আজি। শাহুমা গম পাইছেনে, আপুনি আৰু মই সেইদিনাখন যে পাতিছিলো কথাটো, আমি ভবাটো সঁচা। কোনটো কথা বৈ? আমি যিটো কথাৰ মিছনটো লৈ আছো হাতত সেইটো কথা আকৌ। আমাৰ ওমে কাৰোবাক পচন্দ কৰি ৰাখিছে নেকি নিজৰ বাবে। আপুনি যে মোক নজৰ ৰাখিব কৈছিলে সেইটো আজি গম পালো আৰু সঁচা কথাটো। সি কাৰোবাৰ লগত ফোনত কথা পাতি থাকে। মই এইকেইদিন ৰৈ পেলাই গম পালো নহয় সি কাৰোবাক পচন্দ কৰি থৈছে বুজিছে মা। সৰ্বনাশ, কোন সেইজনী, কৰ হয়, কি কথা, কি বতৰা? হে ভগৱান, মই ভাবি আছিলো ওমে যাতে নিজৰ বাবে কাকো পচন্দ কৰি নাৰাখক মনে মনে, কিন্তু শেষত গৈ সেইটোৱে হলগে। ছোৱালীজনী কোন হয় আৰু কৰ হয় সেইখিনিতো নাজানো বাৰু মা, কিন্তু বিশেষ কোনোবা হয় নে সাধাৰণ কোনোবা সেইখিনি কথাবিলাক শুনিলেই গম পোৱা যায়। আৰু মই যিমানখিনি কথা শুনিছো সিমানখিনিত গম পোৱা গৈছে যে ছোৱালীজনী বিশেষে হব। সি ভাল পোৱা ছোৱালীজনীয়ে হব মা। সাধাৰণ কোনোবা হোৱা হলেতো আমাৰ সন্মুখতে কথা পাতিব পাৰিলেহেঁতেন। এনেকে ঘন্টা ধৰি ঘন্টা ৰুমৰ ভিতৰত মনে মনেতো কথা নাপাতে। এতিয়া ছোৱালীজনী কোন হয় আৰু কৰ হয় সেয়া উলিওৱাটো আপোনাৰ দায়িত্ব আৰু মা। ঠিক আছে বোৱাৰী, যিমানখিনি গম পাব লগা আছিলে সিমানখিনি তুমি উলিয়াই দিলা। বাকী এতিয়া ছোৱালীজনী কোন হয় সেয়া মই তাৰ মুখৰ পৰাই উলিয়াম। বহুত হল আৰু লুকা ভাকু খেল, এতিয়া সকলো কথা পোহৰলৈ আহিব লাগিব। তই যে কোনোবা ছোৱালী ভাল পাই আছ সেইটো মই বহুত দিনৰ পৰাই গম পাই আছো, কিন্তু আমি ঘৰৰ মানুহখিনিয়েও গম পাব লাগিব যে ছোৱালীজনী কোন হয়, কৰ হয় আৰু কেনেকুৱা হয়। পিছে এতিয়া তই নিজৰ মুখেৰে কবি নে মই বেলেগ প্ৰকাৰে উলিয়াব লাগিব? শুনা মা, মই যদি ইমান বছৰৰ পৰা ঘৰৰ মানুহৰ পৰা কিবা এটা কথা লুকুৱাই ৰাখিছো নিশ্চয় তাৰ পিছপিনে কাৰণ থাকিব লাগিব। কিন্তু আজি যিহেতু সন্মুখৰ পৰা তুমি নিজেই মোক সুধিছা, মই কব খুজিছো, হয় মা, মই কাৰোবাক ভাল পাই আছো আৰু তাইৰ নাম হৈছে গংগা। মই আৰু গংগাই চিনাকি হোৱা কথা পতা বহুত বছৰেই হল। আমি দুয়ো ইজনে সিজনক বহুত ভাল পাওঁ আৰু মই গংগাকে বিয়া পাতিব খোজো মা। ইছ ৰাম ৰাম, আজিকালি ল'ৰা ছোৱালীবোৰ দেখিছা কেনেকে মাক দেউতাকৰ আগত ভাল পাওঁ বিয়া পাতিম বুলি খোলা খুলিকে কৈ দিব পাৰিছে। আৰু আমাৰ দিনত আমি ইমান সন্মান কৰো মাহঁতক, বিয়া হোৱাৰ পিছতো আমি একেলগে নবহো মাহঁতৰ সন্মুখত, ইমান লাজ লাগে। আৰু আজিকালি ল'ৰা ছোৱালীৰ এইবোৰ লাজ চৰমেই বাকী নাই আৰু। সেয়া মই জানো নহয় তুমি এনেকেই কবা বুলি, সেইকাৰণে মই ইমান বছৰৰ পৰা তোমাৰ সন্মুখত একো কোৱা নাছিলো আৰু এতিয়াও কব খোজা নাছিলো। হেৰা ৰবাচোন, ল'ৰাটোৱে কিবা এটা কব খুজিছে শুনি লোৱা প্ৰথমতে ভালকে। প্ৰতিটো কথাতে একো নুশুনাকৈ হুলস্থুল কৰাটো জৰুৰী নেকি বাৰু সদায়? ক ওম, তোৰ কি কবলগীয়া আছিলে কচোন, আমি শুনি আছো। মই জানিছিলোৱে দেউতা, মায়ে যে এইবিলাক কথা কেতিয়াও মানি নলয় বুলি। আৰু তাতে ছোৱালীজনীৰ কাষ্টটোও বেলেগ আৰু বয়সতো তাই আৰু মোৰ মাজত অলপ পাৰ্থক্য আছে। সেইবিলাক জানো মায়ে কেতিয়াবা মানি ললেহেঁতেন। এনেই ঘৰখনত হুলস্থুলৰ পৰিৱেশ এটা হোৱাতকৈ সেইটো কাৰণে মই কাকো একো কোৱাই নাছিলো। আৰু মায়ে যেতিয়া বেলেগ ছোৱালীৰ কথা কৈছিলে তেতিয়াও মই গুৰুত্ব নিদিয়াকৈ উঠি গৈছিলো। হে ভগৱান, এইটো কেনেকুৱা ল'ৰা দিলা বাৰু মোক? ক'ত মোৰ সেই ডাঙৰ ল'ৰাটো একেবাৰে আজ্ঞাকাৰী শ্ৰৱণ কুমাৰটোৰ দৰে, আৰু ক'ত এই সৰু ল'ৰাটো কোনো দিনা কোনো কথা নুশুনে, সদায় নিজৰ জিদ পূৰণ কৰিবলৈ বিচাৰি থাকক। ঘৰখনৰ নাক কাণ কাটি শেষ কৰিম বুলি ভাবিছ নেকি এইবাৰ তই? কোনজনী বুঢ়ী ছাগলীৰ পিছত পৰিলি তই এইবাৰ? পৃথিৱীত কি গাভৰু ছোৱালীৰ অভাৱ হৈ গল নেকি যে তই আধুনিক বস্তুবিলাক এৰি পেলাই পৌৰাণিক বস্তুৰ পিছত পৰিলি?
মা কোনো বুঢ়ী নহয় তাই দাদা আৰু বৌৰ মাজতোতো অলপ বয়সৰ পাৰ্থক্য আছে সেইবুলি কি দাদা আৰু বৌৰ সম্পৰ্কটো বেয়া নেকি আৰু গংগা কোনো পৌৰাণিক বস্তু নহয় বহুত ভাল ছোৱালী হয় তাই হ'ব হ'ব ওম এতিয়া এনেকে ঘৰৰ মানুহকেইটাৰ মাজত তৰ্ক বিতৰ্ক কৰি থাকি লাভ নাই তই এটা কাম কৰ অতি সোনকালে গংগাক আমাৰ ঘৰলৈ মাতি দে নহলে মাৰৰ লগত কথা বতৰা পতাই চিনাকি কৰি দে কিজানি তাৰ পাছত মাৰৰ চিন্তাবিলাক সলনি হৈ যায় তাইক লৈ ঠিক আছে মা ৰ'বা এতিয়াই মই তাইক ফোন কৰি তোমাৰ লগত কথা পতাই দিছোঁ মোৰ ফোনটোতো আজিহে বেলেঞ্চটো শেষ হ'ব হ'ল দিয়াচোন মা তোমাৰ ফোনটোৰ পৰাই ফোনটো লগাই দিওঁ তাতে নাম্বাৰটো ছেভ কৰি থ'ম কথা পাতি ল'বা লগাই দিওঁ ৰিং হৈছে ৰ'বা হেল্ল' গংগা শুনাচোন মায়ে তোমাৰ লগত কথা পাতিব খুজিছে মই দিছো ফোনটো দেই তুমি পাতা লোৱা মা পাতি লোৱা হেৰা এতিয়াহে চাগে তোমাৰ শান্তি লাগিছে ন এতিয়াতো তুমি ছোৱালীৰ লগত কথাও পাতি ললা কেনেকুৱা পালা পিছে কথা পাতি আপুনিও কেতিয়াবা বাৰু গছত গৰু উঠা কথাবিলাক সোধে দেই মোৰ ওচৰত কিবা অদৃশ্য শক্তি আছে নেকি বাৰু যে মই ফোনটোত সোমাই গৈ পেলাই ছোৱালীজনীক কোন কেনেকুৱা কি কথা কি বতৰা সকলো গম পাই যাম ফোনত মাতটো শুনিলেই চব গম পাই জানো মানুহৰ কথা 3 দিনৰ পিছত দেওবাৰ কৈ দিয়ক ল'ৰা সেইদিনাখন চবৰে ছুটি আছে ছোৱালীক ঘৰৰ মানুহৰ লগত আহিবলৈ কবলৈ কওক মই লগ কৰিব লাগিব লগ কৰাৰ পিছতহে গম পোৱা যাব কোন কিমান পানীৰ মাছ ঠিক আছে বাৰু মা মই দেওবাৰে তাইক আহিবলৈ কম ঘৰৰ মানুহৰ লগত কিন্তু অকমান তুমি চাবা আৰু সিহঁতৰ আগত আকৌ যি টি কথাবিলাক কৈ নিদিবা এতিয়া কোৱা নিচিনাকে আমি কি এতিয়া কথা পাতিবও নজনা হৈ গলো নেকি যে যাৰ তাৰ আগত যি টি কথা পাতিম তই এতিয়া বিয়া নাপাতোতে এনেকুৱা ছোৱালীজনী ফালে কবলৈ ধৰিলি আমাক শিকাবলৈ আহিছ ইমান ডাঙৰ হৈ গলি তই আৰু বিয়া পতাৰ পাছত কি হব ঠিক নাই সেইজনীক চাগে তোৰলৈ বিয়া পাতি দিলে আমাৰ ঘৰত বোৱাৰী কৰি আনিলে আমি চাগে মুখখন খোলাৰ আগতো তোৰ ঘৈণীয়াৰ পাৰ্মিশ্যন ল'ব লাগিব নহয় জানো শুন হ'বচোন দে মাৰে এতিয়াহে এনেকে কৈছে মানুহখিনিৰ আগত এনেকে কেলে কথা পাতিব বাৰু এতিয়া মাৰৰ খং উঠি আছে কাৰণে যি টি কৈছে হ'ব দে